চৰকাৰী মেডিকেল আৰু প্ৰাইভেট মেডিকেলৰ পাৰ্থক্য এনেকুৱা যে যদি আমি চৰকাৰীত লৈ যাব লগা হয় আমি পেচেণ্টক অৰ্থাৎ ৰোগীজনক যদি আমি চৰকাৰী মেডিকেলত লৈ যাব লগা হ'লে চৰকাৰীত কাগজ বনাওঁতে ৰোগীজনৰ মৃত্যু হৈ যাব পাৰে আৰু প্ৰাইভেট মেডিকেলত যদি লৈ যোৱা হয় লগে লগে ট্ৰিটমেণ্ট কৰে তাৰ পিছত যেতিয়া বিল আহিব বা যেতিয়া বিল বনাব তেতিয়া মানে টকা পইচাৰ যথেষ্ট প্ৰয়োজন হয় কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে যদি প্ৰাইভেট ডক্টৰসকলে যদি ৰোগীক লগে লগে ট্ৰিটমেণ্ট কৰে কাগজ পিছত হ'ব বুলি কয় তেন্তে চৰকাৰী মেডিকেলৰ ডক্টৰসকলে নকয় কিয় চাওকচোন আমাৰ অসমত এইবোৰে চলি আছে গতিকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ চৰকাৰী মেডিকেলৰ ডক্টৰসকলক কোৱা হৈছে বা আপোনালোকে আগতে ট্ৰিটমেণ্ট কৰক তাৰপিছত কাগজ পাতি লাহে লাহে কৰিব তেতিয়াহ'লে ৰোগীজন বাচিব আৰু কাগজ পাতি সম্পূৰ্ণ হৈ যাব যেনেকৈ প্ৰাইভেটে লগে লগে ট্ৰিটমেণ্ট কৰি পিছত কাগজ পাতি বনায় আৰু শেষত কি হয় তেওঁ যিখিনি পইচা ল'ব লগা হয় অনাৰজনে সেইখিনি গোটেইখিনি আদায় কৰি লোৱা হয় মাটি সম্পত্তি যাওক বা ৱাইফৰ গহনাই বিক্ৰী হওক বা কোনোবাৰ কিডনী বিক্ৰী কৰি হওক বা ব্লাড বিক্ৰী কৰিয়ে হওক তথাপিতো পইচাখিনি পে'মেণ্ট কৰে গতিকে যদি মোৰ ভিডিঅ'টো ভাল লাগে বা কথাখিনি ভাল লাগে তেন্তে এটা লাইক কৰি দিব থেংক ইউ